নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত নাউন সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। নাউন কি? অসমীয়াত বিশেষ্য পদ। বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া, এই 5বিধ পদ আছে অসমীয়াত। সেই পদখিনি ইংৰাজীত কিন্তু 8বিধ হয়। এইখিনি মই লিখি ৰাখিছোঁ। নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকশ্যন, এই 8বিধ হয়। এই 8বিধৰ ভিতৰত নাউনটো আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ। নাউন মানে কি? বিশেষ্য পদ। পদ মানে জটিলকৈ ভাবিব নালাগে। পদ মানে আন একো নহয়। পদ মানে হ'ল শব্দ। শব্দ আমি বুজি পাওঁ যে বিশেষ্য পদ মানে কি? তেতিয়াহ'লে বিশেষ্য শব্দবোৰৰ বিষয়ে আলোচনা কৰিম। শব্দ আকৌ কি বস্তু? শব্দ কাক বুলি কয়? শব্দ এক বা ততোধিক আখৰ বা বৰ্ণ লগ লাগি অৰ্থ প্ৰকাশ কৰিব লাগিব। যে এলফাবেটবিলাক লগ লাগি, আখৰবিলাক লগ লাগি, বৰ্ণবিলাক লগ লাগি কি হ'ব লাগিব? মিনিংফুল হ'ব লাগিব। মিনিং এটা প্ৰকাশ কৰিব লাগিব। তেতিয়াই এই মই কিছুমান শব্দ লিখিবলৈ যত্ন কৰিছোঁ, তাৰে কেইটামান ৰঙা আৰু বাকীখিনি সেউজীয়া। এই ৰঙাকেইটাৰ কোনো অৰ্থ নাই। NPE, এই পেনটোকে মই NPE এনেকৈ লিখিলোঁ। ইয়াৰ কোনো অৰ্থ নাই। ইয়াক ৰঙাকৈ ৰাখিছোঁ, গতিকে ই শব্দ হ'ব নোৱাৰে। যে এক বা ততোধিক এটাও হয়। আকৌ কেতিয়াবা এইটো আছে, দেখিছেনে? এইটো এটা শব্দ, এটা বুলি বুজায়। টুটো আছে, দুটা শব্দ, শব্দ নহয়, কি? দুটা আখৰ, দুটা বৰ্ণ, দুটা এলফাবেট লগ লাগি মিনিংফুল হৈছে। ইয়াৰ মিনিং এটা আছে। টু মানে লৈ, এ মানে এটা, গতিকে এক বা ততোধিক বৰ্ণ লগ লাগি অৰ্থ, এইখিনি শব্দ। তাকে ৰঙাখিনি শব্দ নহয়। PTK, এইটো এনেই আমি জোৰ কৰি পিটিকা বুলি কৈ দিলে নহ'ব। PLC কিবা কি পলছ নে কিনে ক'ব, কিন্তু PLUS প্লাছ মানে অৰ্থ আছে। এইটো সেউজীয়া। এই ৰঙাকেইটাৰ অৰ্থ নাই। যদিও আখৰ তিনিটা লাগিছে, ইয়াতো এটা, দুটা, তিনিটা, চাৰিটা, 5টা লাগিছে, ইয়াত কোনো অৰ্থ নাই। সেইকাৰণে ইয়াক ৰঙাকৈ লিখিছোঁ। বাকীখিনি সেউজীয়াকৈ ৰখাখিনি গোটেইখিনিৰ অৰ্থ আছে। জানো আমি পেন জানো, বুক জানো, ৰাম জানো, ৰীতা জানো, প্লাছ জানো, এই প্লাছ মাইনাছ যে প্লাছ চিনটো, প্লাছ এইটো স্পেলিংটো। মেংগো জানো আমি। এই মেংগোটোকে আখৰখিনি উল্টা পুল্টা কৰি পেলাই মই এনেকৈ লিখিলোঁ। কোনো অৰ্থ নাই। ইয়াৰ কোনো অৰ্থ নাই। আখৰ একেকেইটা কিন্তু MENGO, মেংগো বনালে হ'ব, কিন্তু ই খেলি মেলিকৈ আছে কাৰণে ই কোনো শব্দ নহয়। ঠিক আছে? এইখিনি বাকী কেইটামান ইয়াৰ মিনিং আছে। বাকীবিলাকত ট্ৰী জানো আমি, গছ, লিফ পাত, মেন মানুহ, বয় ল'ৰা, গাৰ্ল ছোৱালী, গো যোৱা, টেবুল টেবুলি, গুড ভাল, টু লৈ, এটা, আইৰণ লোহা, ফিছ মাছ, হেপী সুখী, ৰিচ ধনী, ৰাইচ ধনী, এইটো ৰাইচ ভাত বা চাউল, এলিফেণ্ট, এইখিনি প্ৰত্যেকৰে একোটা অৰ্থ আছে। গতিকে এইবিলাক সেউজীয়াখিনি শব্দ আৰু ৰঙাখিনি শব্দ নহয়। দুটা তিনিটা শব্দ, দুটা তিনিটা আখৰ লগ লাগিলেই নহ'ব, মিনিংফুল হ'ব লাগিব। গতিকে আমি এই যে সংজ্ঞাটো কাক বোলেতো আমি মুখস্থ কৰিবলৈ যত্ন কৰাতকৈ একেবাৰে ভিতৰৰ পৰা বুজি আমি ক'বলৈ চাব লাগে। আমাৰ প্ৰকাশভংগী লাগিলে যিয়ে নহওক, সেইটোৱে হৈ যাব। আকৌ শব্দৰ ডেফিনিশ্যন এনেকৈ কয় নে নকয়? যে অৰ্থপূৰ্ণ বৰ্ণ সমষ্টি বুলিও কয় কোনোবাই। সেইটোৱে তাৰমানে বৰ্ণ সমষ্টি মানে কি? বৰ্ণ সমষ্টি মানে যোগফল, কেইবাটাও বৰ্ণ লগ লাগি অৰ্থপূৰ্ণ বুলি ক'ব লাগিব। সেইকাৰণে বিভিন্নজনে বিভিন্ন ধৰণে কয়। কি কাৰণে কয় মানে, কিন্তু যোনে যেনেকৈ নকওক লাগিলে মূল তত্ত্বটো কি? যে এলফাবেটবিলাক লগ লাগি মিনিংফুলটো হ'ব লাগিব।
লেটাৰ্ছবিলাক লগ লাগি মিনিংফুল হ'ব লাগিব, তেতিয়াহে শব্দ হ'ব। এতিয়া আমি নাউনৰ বিষয়ে যামহে। 8টা পাৰ্টছ অফ স্পীচৰ ভিতৰত, 8টা পদৰ ভিতৰত নাউনৰ বিষয়ে আলোচনা কৰিম। মানে কোনবিলাক শব্দ, এতিয়া পদ মানে জটিলকৈ ভাবিব নালাগে, মই কৈছোৱেই কোনবিলাক শব্দ কি হ'ব, কোনবিলাক শব্দ নাউন হ'ব, আমি সেইটো আলোচনা কৰিম। এতিয়া অসমীয়াত আমি জানো পদ মানে কি, বিশেষ্য পদ মানে কি, নাম মাত্ৰেই বিশেষ্য পদ। নাম মাত্ৰেই বিশেষ্য পদ মানে নাম হ'লেই হ'ল, যিকোনো প্ৰকাৰে নাম হ'লেই হ'ল। ইংৰাজীটো ধুনীয়াকৈ ডেফিনেশ্যনটো আছে আমাৰ, নাউন ইজ নেম অফ এনিথিং। নাউন হৈছে যিকোনো বস্তুৰ নাম। মই কওঁতে এনেকৈ কওঁ, আৰু এটা হেৰি লগাই দিওঁ মই, নাউন ইজ নেম অফ এনিথিং এনিৱে। যিকোনো বস্তুৰ নাম যিকোনো প্ৰকাৰে হ'লেই হ'ল। যে যিকোনো বস্তুৰ নাম যিকোনো প্ৰকাৰে হোৱাটোৱেই হ'ল কি, নাউন। যে শব্দটোৱে, পদ মানে কৈছোৱেই জটিলকৈ ল'ব নালাগে, পদ মানে শব্দটোৱে কি বুজাব লাগিব, যিকোনো প্ৰকাৰে নাম বুজাব লাগিব, নাম। অকল ৰাম ৰহিম যদু মধুটোৱেই নহয়। এই ওপৰখিনি আকৌ এবাৰ আমি চাওঁচোন। পেনটোৱে নাম বুজাইছেনে, এটা বস্তুৰ নাম। বুক বস্তুৰ নাম, ৰাম মানুহৰ নাম, ৰীতা মানুহৰ নাম, এইটো শব্দ নহয়। প্লাছ কিহৰ নাম, এটা অংকৰ চিনৰ নাম। মেংগো ফলৰ নাম, এইটো নহয়। ট্ৰী গছৰ নাম নহয়, আকৌ এইটো গছৰ নাম নহয়। কিহৰ নাম বুলি ক'ব লাগিব, গছ, ট্ৰী মানে গছেই দেখোন। গছটো কিহৰ নাম, গছটো হেৰি নাম, এবিধ জীৱৰ নাম। লৰচৰ কৰিব নোৱাৰা জীৱবিধৰ নাম গছ, কিন্তু জীৱ সিহঁতে। লিফ আকৌ কিহৰ নাম, গছৰ নাম নেকি, নহয় নহয়, গছৰ এবিধ অংগৰ নাম। মেন বুলি ক'লে কিহৰ নাম, মেন মানুহ, আকৌ কিহৰ নাম হ'ল? মেন নাম হ'ব, কেনেকৈ হ'ব, কি প্ৰকাৰে হ'ব? মেনটো কি প্ৰকাৰে নাম হ'ব, যে এবিধ প্ৰাণীৰ নাম। বয়টো কেনেকৈ নাম হ'ব, যে এবিধ মানুহৰ নাম। যে কম বয়সীয়া পুৰুষ মানুহবিলাকক বয় বুলি কয়। ঠিক তেনেকৈ গাৰ্ল। গ'টো এতিয়া নাউন নহয়, গ'টো নাউন নহয়। কেনেকৈ নহয়, গো মানে যোৱা, এইটো এটা কাম, ভাৰ্ব। ভাৰ্বৰ ভিডিঅ'ত তোমালোকে সেইটো চাবা ভালকৈ। এইটো গ'টো নহয়, এইটো নাউন নহয়। টেবুলটো নাউন, টেবুল বস্তুৰ নাম আহি গ'ল। গুডটো নাউন নহয়। টুটো নাউন নহয়, প্ৰিপজিশ্যন। এইটো কি বুলি ক'ম, এইটো নাউন নহয়, কি বুলি ক'ম, ইয়াক প্ৰিপজিশ্যন, এডজেক্টিভত ধৰিম আমি। আইৰণ হয় মানুহৰ নাম, এবিধ ধাতুৰ নাম। ফিছ হয় এবিধ প্ৰাণীৰ নাম। মানুহ যেনেকৈ এবিধ প্ৰাণীৰ নাম হ'ল, ফিছ এবিধ প্ৰাণীৰ নাম। হেপিটো নাউন নহয়। কেনেকৈ নহয়, সুখী এইটো এটা এডজেক্টিভ। এডজেক্টিভ বুজাওঁতে ভালকৈ গম পাবা। ৰিচ নহয় নাউন, কিন্তু ৰাইচটো হয়। ৰাইচ মানে ভাতেই হওক, চাউলেই হওক, যিয়ে নহওক, ৰিচ মানে বস্তুৰ নাম হৈ গ'ল। এলিফেণ্ট এবিধ প্ৰাণীৰ নাম আহি গ'ল। গোটেইখিনি মই শব্দহে লৈছিলোঁ প্ৰথম, তাৰপিছতহে আমি নাউনলৈ আহিছোঁ। শব্দৰ ভিতৰত আমি গম পালোঁ যে কিছুমান শব্দ ইয়াত ভাৰ্ব আছে, কিছুমান প্ৰিপজিশ্যন আছে, কিছুমান এডজেক্টিভ আছে। তাৰে সৰহসংখ্যক ইয়াত কিন্তু কি আছে, নাউন আছে। কোনখিনি নহয় মই কৈ গ'লোঁ, কিয় নহয়, গ'টো নহয়। গো মানে যোৱাটোৱে কেতিয়াও নামটো নুবুজায়। নাম বুজাইছে নেকি, যোৱা মানে ক'বলৈ যোৱা মানে নাম বুজাইছে নেকি, নুবুজায়। গুডটোৱে ভাল মানে নাম বুজাইছে নেকি, নাই বুজো। নাম কেনেকৈ হ'ব লাগিব, এনিথিং এনিৱে নাম হ'ব লাগিব। এইটো যেনিবা মানুহটো কেনেকৈ নাম, মানুহৰ নাম নহয় নহয়, মানুহৰ নাম নেকি, মানুহ এবিধ প্ৰাণীৰ নাম বুলি কৈ দিলোঁ। বয়টো আকৌ তেনেকৈ কিহৰ নাম বুলি কৈ দিলোঁ, এজাতি মানুহৰ নাম বয়, এজাতি ছোৱালীৰ নাম। এজাতি মানুহৰ নাম গাৰ্ল, এজাতি মানুহৰ নাম বয়। ঠিক আছে। এতিয়া ক'লোৱেই যে নাম মাত্ৰেই নাম যিকোনো প্ৰকাৰে হ'লেই হ'ল। এইটো ডেফিনিশ্যন বেছি ভাল লাগে।
ক'ব পাৰি, কোনো অসুবিধা নাই। নাউন ইজ নেম অফ এনিথিং এনিৱে, যিকোনো বস্তুৰ নাম যিকোনো প্ৰকাৰে হ'লেই হ'ল। এতিয়া আৰু কিছুমান এইখিনি নাউন লিখিছোঁ। ইয়াত আমি ৱৰ্ড লিখিছিলোঁ, যিকোনো প্ৰকাৰে যাহা তাহা আছে, নাউন আছে, প্ৰনাউন আছে, এডজেক্টিভ, প্ৰনাউন নাই ইয়াত, নাউন আছে, এডজেক্টিভ আছে, প্ৰিপজিশ্যন আছে, ইত্যাদি ইত্যাদিবোৰ আছে। কিন্তু এইখিনি ইয়াত যি লিখিছোঁ আটাইখিনি এইখিনি নাউন। আমি এতিয়া ভালকৈ চাওঁ, এটা এটাকৈ ওৱান বাই এনডাৰ। এইখিনি কি? এইখিনি গোটেইখিনি নাউন। হিউমেন মানে মানৱ, মানুহ। মানুহটো কি? এবিধ প্ৰাণীৰ নাম। মানুহ, গৰু, ছাগলী, চৰাই চিৰিকটি চব নাউনে, যিকোনো প্ৰকাৰৰ নাম, এবিধ প্ৰাণীৰ নাম। চৰাই বুলি ক'লেও প্ৰাণীৰ নাম। মেন বুলি কৈ দিলে আকৌ কেনেকৈ নাম? এবিধ প্ৰাণীৰ নাম নেকি? নহয়, মানুহৰ এটা শ্ৰেণীৰ নাম। কোনখিনি শ্ৰেণী? যে বয়সস্থ মতা মানুহবিলাকক মেন বুলি কয়, বয়সস্থ মাইকী মানুহবিলাকক ওমেন বুলি কয়, কম বয়সীয়া মতা মানুহবিলাকক বয় বুলি কয়। কিহৰ নাম? এইটো মানুহৰে নাম, মানুহৰ এটা জাত, এটা শ্ৰেণীৰ নাম। ছোৱালীও তেনেকুৱা এটা শ্ৰেণীৰ নাম। চিলড্ৰেন, ল'ৰা ছোৱালী উভয়কে একেলগে, এইটোও এটা জাত, ল'ৰাও ধৰে ছোৱালীও ধৰে, হয়নে? তাকে যেনিবা কম বয়সৰখিনি। কেনেকৈ হেডটো লিখিলোঁ। এতিয়া হেডটো কেনেকৈ নাউন হ'ল? হেডটো কেনেকৈ নাউন? কেনেকৈ নাউন? হেড, মূৰ। কেনেকৈ নাউন? যে মানুহৰ এটা অংগৰ নাম বুলি ক'ম। মাউথটো মানুহৰ এটা অংগৰ নাম, নোজটো মানুহৰ এটা অংগৰ নাম, লিভাৰ, লিভাৰটো এটা মানুহৰ নাম। লিভাৰটো মানুহৰ নাম কৈছোঁ, চৰি। লিভাৰটো মানুহৰ এটা অংগৰ নাম। লাংছ মানুহৰ এটা অংগৰ নাম। ফেমিলি, ফেমিলি পৰিয়াল, পৰিয়ালটো কেনেকৈ নাম? পৰিয়ালটো সমাজৰ এটা গোটৰ নাম। ফেমিলি। পাৰ্টি, পাৰ্টি মানে একে নিয়ম মানি চলা এটা হেৰি নাম, মানুহৰ সমষ্টি এটাৰ নাম। ডক্তৰ, এক শ্ৰেণীৰ মানুহৰ নাম। ৰোজ, ৰোজ মানে কি? গোলাপ। গোলাপ কিহৰ নাম বুলি ক'ম? ফুলৰ নাম। কিন্তু ফ্লাৱাৰটো কিহৰ নাম? সেইকাৰণে মই দুইটা ওচৰত লিখিলোঁ। ফ্লাৱাৰটো কিহৰ নাম? এতিয়া ৰোজ বাৰু ফুলৰ নাম, লিলি বাৰু ফুলৰ নাম, বগেনভেলিয়া বাৰু ফুলৰ নাম। ফ্লাৱাৰটো কেনেকৈ নাউন হ'ল? কেনেকৈ নাউন হ'ল? কেনেকৈ নাউন হ'ল? ফ্লাৱাৰটো হ'ল গছৰ এবিধ অংগৰ নাম। গছত কি থাকে? ডাল, পাত, ফল, ফুল সেইবিলাক থাকে। ডাল, পাত, ফল, ফুল চব তেতিয়াহ'লে নামেই। শিপাটো নামেই তেতিয়াহ'লে, কাণ্ডটো নামেই তেতিয়াহ'লে, ষ্টেম, ব্ৰাঞ্চ, অকল ব্ৰাঞ্চটো লিখিলোঁ মই। যিয়ে নকওঁ, এইবোৰ কিহৰ নাম? গছৰ অংগৰ নাম। ঠিক তেনেকৈ লাংছটো মানুহৰ অংগৰ নাম। এনেকৈ যে নাউন কি হ'ব লাগিব? ইজ নেম অফ এনিথিং এনিৱে, যিকোনো প্ৰকাৰে শব্দটোৱে যদি, শব্দ মানে কি? গ্ৰামাৰত পদ, পদটোৱে যদি কি বুজায়? নাম বুজায়। যিকোনো উপায়েৰে যিকোনো বস্তুৰ নাম বুজালেই ই নাউন বুলি কোৱা হয়। ঠিক আছে, আমি জটিলকৈ নলওঁ। নাউনবিলাক আমি গমেই পাইছোঁ যে নাম বুজোৱা শব্দ, যিকোনো প্ৰকাৰে যিকোনো বস্তুৰ নাম বুজালেই, মানুহৰ নাম বুজালেহে অকল ৰাম, ৰহিম, যদু, মধু, গীতা, মালবিকা সেইবিলাকহে যে নাম হ'ব, ব্ৰহ্মপুত্ৰ হে নাম হ'ব, ভৰলীহে নাম হ'ব, বোলে দিচাংহে নাম হ'ব, অকল সেইটোৱেই নহয়। বাকী যিকোনো প্ৰকাৰে নাম হ'লেই হ'ল। ক'লো নহয় মই, চুলি বুলি ক'লে, হেয়াৰ বুলি ক'লে কেনেকৈ নাউন? বোলে মানুহৰ দেহৰ এটা অংগৰ নাম। ছোৱালী বুলি ক'লে কেনেকৈ নাউন হ'ব? বোলে এক শ্ৰেণীৰ মানুহৰ নাম। ঠিক আছে।
ইয়াৰ পাছত আমি পিছৰ ভিডিঅ'ত আমি নাউনবিলাককো আকৌ ভাগ কৰা যায় এনেকৈ প্ৰপাৰ নাউন, মেটেৰিয়েল নাউন, কমন নাউন, কালেক্টিভ নাউন ইত্যাদি কৰি নাউনবিলাকৰ ভাগ আছে। সেই ভাগবিলাক আমি বেলেগ ভিডিঅ'ত চাম। এতিয়া আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।